খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু তাৰ পিছৰ পৰিস্থিতি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে খানাপাৰাৰ পৰা যোৰাবাট পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা পাৰে এইদৰে বৃহৎ যান জঁটৰ সৃষ্টি হোৱাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আপোনালোকক দেখুৱাইছোঁ যে কিদৰে এখন মালবাহী ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে যিটো পুখুৰী সদৃশ যি বৃহৎ বৃহৎ গাঁত আছে সেই গাঁতত পৰাৰ পিছতে এই ধৰণৰ এটা পৰিস্থিতি এই মুহূৰ্তত উদ্ভৱ হৈছে। গতিকে গুৱাহাটীৰ পৰা খানাপাৰা অভিমুখী পথৰ খালী হৈ থাকিলেও কিন্তু গুৱাহাটী প্ৰৱেশ কৰা যি ৰাষ্ট্ৰীয় ঘাইপথৰ মূল পথ আছে তাৰ বৰ্তমান এয়া পৰিৱেশ। প্ৰায় ৬-৭ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত এইদৰে বৃহৎ যান জঁটৰ এখন বাস্তৱ ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু এই যান জঁটতে বৰ্তমান অতিষ্ঠ হৈ পৰিছে পথচাৰী, আৰোহী, চালকসকল। বৃহৎ সংখ্যক আমি এম্বুলেঞ্চৰ সংখ্যাও দেখিবলৈ পাইছোঁ, কাৰণ গুৱাহাটী অভিমুখী পথত প্ৰথমে এটা পথ দুৰ্ঘটনা আৰু তাৰ পিছত এই যান জঁটৰ ছবি। প্ৰায় ২-৩ ঘণ্টাৰ সময় অধিক হ'ল আৰু এই মুহূৰ্তলৈকে এই যান জঁটৰ পৰিস্থিতি সাম কটা নাই। গতিকে কিমান সময় এইদৰে যান বাহনসমূহ আবদ্ধ হৈ থাকিব সেয়া এই মুহূৰ্তত স্পষ্ট কৰিব নোৱাৰি, যদিও এই মুহূৰ্তত আৰক্ষীয়ে সেই দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন উদ্ধাৰৰ বাবে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাই আছে। গতিকে এই মুহূৰ্তত যোৰাবাটৰ পৰা কিছু পৰিৱেশ নিউজ ১৮ অসম নৰ্থ ইষ্ট দৰ্শকসকলক দেখুৱাইছোঁ।